হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ, সঁচাকৈ বাৰু সাঁচি গছ এজোপাত 5 লাখ টকা পায়নে? আপোনাৰ মনতো এটা প্ৰশ্ন আহিব পাৰে যে সঁচাকৈ সাঁচি গছ এজোপাত 5 লাখ টকা পায়নে? সঁচা কথা ক'বলৈ গ'লে সাঁচি গছ এজোপাত 5 লাখ টকা সকলোৱে নাপায়, শতকৰা 5জনে পায়। কাৰণ সাঁচি গছ এজোপা 5 লাখ টকা পাবলৈ হ'লে সেই সাঁচি গছজোপাত বহুত শ্ৰম কৰিব লাগিব। ধৰক এজন মানুহে এটা খৰাহী বনাইছে আৰু সেই খৰাহীটো তেওঁ 70 টকাত বিক্ৰী কৰিছে। কিন্তু একেডাল বাঁহৰে একেপাপ বাঁহৰে যদি অইন এজন মানুহে এটা খৰাহী বনায়, সেই খৰাহীটো হয়তো বজাৰত 30 টকাও নাপাব। কাৰণ সেইটো দক্ষতাৰ ওপৰত কথা, এইটো শিল্পীজনৰ কাৰিকৰী দক্ষতাৰ ওপৰত কথা। ঠিক তেনেকৈ কোনোবা এজনে মিঠা খাচি পুলি এটা ৰুইছে, কিন্তু সেই মিঠা খাচি পুলিটোত আপোনাৰ ডাঙৰেই নহ'ল, এই পুলিটোৰ নিচিনাকৈ সদায় এনেকেই থাকিলে। কিন্তু তাৰ লগতে এজনে আকৌ যদি মিঠা খাচি পুলি একে লগৰ পুলি কৰিছে, সেই পুলিটো কিন্তু এনেকৈ গ্ৰ হৈ গৈছে। কিয়? সেইটোৱে কথা যে আমি সাঁচি গছ এজোপাত যদি লাখ টকা পাবলৈ হয় বা লাখৰ ওপৰত টকা পাবলৈ হয়, তেতিয়া আমাৰ খাটনিটো কৰিব লাগিব লাখৰ ওপৰত। আমাৰ খাটনিও কৰিব লাগিব লাখৰ ওপৰত। আমি খাটনিটো যদি 100% কৰোঁ, তেতিয়া আমি 100% প্ৰফিট পাম। যদি আমি 100% নকৰোঁ, তেতিয়া আমি নাপাম। এই পুলিটো এতিয়া মন কৰক, এনেকুৱা এটা পুলিত যদি এনেকুৱা এটাও ফুটি থাকে, কিন্তু পুলিটো হ'ব লাগিব ডাঙৰ, 4-5 ফুট গোলাই হওক, এটা মাত্ৰ যদি ফুটি থাকে, আৰু আপুনি বিশ্বাস নকৰিব যে এটা যদি এনেকুৱা ফুটি থাকে, ফুটিটো যদি ওপৰত থাকে, তেতিয়া সেই গছজোপাটো আপোনাৰ লাখৰ ওপৰত উঠিব। এইবোৰ ফুটি চাওক। এতিয়া বা যদি আপোনাৰ ফুটি নাই, গছজোপাত ফুটি নাই, আপুনি এজ ইট ইজ এনেকুৱা ফুটি বনাব লাগিব। এতিয়া কথা হ'ল, এই যিটো ফুটি স্বাভাৱিকভাৱে হৈছে, এইটো চাওক, এইটো একদম স্বাভাৱিকভাৱে হৈছে। ইয়াত কোনো কলা কৌশল প্ৰয়োগ কৰা নাই, খেতিয়কজনে কোনো কলা কৌশল প্ৰয়োগ কৰা নাই। এইটো ফুটি একদম স্বাভাৱিকভাৱে হৈছে। এইবোৰেই হ'ল লাখটকীয়া গছ। ইয়াৰ ষ্টাইলটো দেখিছেনে কেনেকৈ খাইছে? এই প্ৰচেছত যদি আপোনাৰ বাৰীত গছ হৈছে, তেতিয়াহ'লে আপুনি মোটা টকা পাব। একদম প্ৰচেছটো আপুনি চাই লওক। এই প্ৰচেছত যদি হয়, এইটো এনেকৈ খোৱাৰ পিছত এবছৰৰ পিছত ই বিলীন হৈ যাব। এই চাল চোতাৰ লগত একেবাৰে সমান হৈ যাব, তাত কোনো স্পট নাথাকিব। এইটো চাওক, একদম বিলীন হৈ যাব। কেনেকৈ বিলীন হৈ যাব? এই কোলা দাগটোৰ দৰে বিলীন হৈ যাব। কিন্তু তাত এটা অতি সূক্ষ্ম 1 চোটামান সি চাপৰ হৈ থাকিব। সি সদায় 1 চোটামান চাপৰ হৈ থাকিব। গছডাল যিমানেই ডাঙৰ হৈ নাযাওক কিয়, ছাল যিমানেই নধৰক কিয়, সি কিন্তু 1 চোটামান, এই দেখিছেনে, এই ষ্টাইলত, ইয়াতকৈ সৰু হ'ব, এই ষ্টাইলত সি থাকিব। তেতিয়া আপুনি বুজি পাব লাগিব যে এই গছজোপাত মাল আছে। কিন্তু কথা হ'ল, এই গছজোপাত মাল আছে নে নাই, সেইটো আপুনি বেছি জানিব লাগিব। এজন ক্ৰেতাতকৈ, যিজনে আপোনাৰ গছপুলিটো কিনিব, সেই কিনা মানুহজনতকৈ আপোনাৰ ইয়াৰ বিকাৰ দক্ষতাটো আপোনাৰ বেছি থাকিব লাগিব। কেনেকৈ? এই যে আপুনি ফুটিটো দেখিছে, এই ফুটিটো কিন্তু সেই বেপাৰীজনে নেদেখে। এইটো আপুনি দেখিলে, এই কাষত থকা ফুটিটো দেখিলে, সিফালে থকা আপুনি 3টা ফুটি দেখিলে, এইফালে এইটো ফুটি দেখিলে। ইয়াৰ ওপৰত যদি আমি গৈ থাকোঁ, গছডালত অসংখ্য ফুটি দেখিবলৈ পাম। এইটো বন্ধ হৈছে চাওক, এইটো বন্ধ হৈ গৈছে। ইয়াৰ কথা হ'ল, এই যে মাজত স্পটকণ দেখিছে, এইকণ থাকিব নালাগিছিল। এই মাজত যিকণ স্পট, এইকণ একদম বিলীন হৈ যাব লাগিব লাহে লাহে। এতিয়া যদি বিকো দাম নাপাম, কাৰণ এই স্পটটোৱে কৈ আছে যে নাই হোৱা। মানে মেইন কথাটো হ'ল, এজোপা গছত মাল ধৰাৰ পিছত আমি এবছৰৰ ভিতৰতে বিক্ৰী কৰি দিওঁ, বা বেপাৰীয়ে এবছৰ হ'লে লৈ গুচি যায়। তো মাল ধৰাৰ পিছত ই যিমান বয়স হয়, সিমান তাৰ কোৱালিটি ভাল হ'ব। ধৰক কুঁহিয়াৰডাল বহুত শকত হৈছে, বহুত ওখ হৈছে, কিন্তু আপুনি যদি তাক জেঠমহীয়াই কাটি দিয়ে বা আহাৰমহীয়া কাটি খায়, আপুনি পানী পাব। কিন্তু কাতিমহীয়া যদি আপুনি
বা আঘোণ পুহত যদি আপুনি বা মাঘত যদি সেই কুঁহিয়াৰডাল খায় একেবাৰে ফুল ৰস, ঠিক তেনেকৈ আপোনাৰ ঘৰৰ মাখি মৌবাহ বা বৰ মৌ এবাহ আপুনি কাটিবলৈ গৈছে, মৌবাহ পৰিছিলেহে, এটা পূৰ্ণিমাহে হৈছিলে, আপুনি এটা পূৰ্ণিমাতে কাটি দিলে, আপুনি মাল নাপায়, তাত ৰস নাপায়। 3টা পূৰ্ণিমা পাৰ হ'ব লাগিব, 2টা পূৰ্ণিমা পাৰ হৈ 3 নম্বৰ পূৰ্ণিমাটো হোৱাৰ দুদিন আগত আপুনি যদি এবাহ বৰ মৌ কাটিবলৈ যায়, অতি সহজ, আপুনি উঠি গৈ ফু মাৰি দিলে আঁতৰি দিব। মানুহে কয় বৰ মৌ বৰ জয়াল, বৰ মৌ বৰ জয়াল। অঁ, জয়াল খুব খায়, মোকো খাইছে, বেজি ল'বলগীয়াও হৈছে। সেইটো হ'ল কেঁচা মৌ। যদি আপুনি কেঁচা মৌ জোকাবলৈ যায় সেইটো অৱস্থা হয়। যদি আপুনি পকা মৌ ওচৰলৈ যায়, অভিজ্ঞ মানুহে কি কৰে জানে, গছজোপা গুৰিত 3টা গুৰ মাৰি দিয়ে। 3টা গুৰ মাৰি দিয়াৰ লগে লগে গোটেই চাকখন উদং হৈ পৰে, মাখিবিলাক আঁতৰি দিয়ে। তেওঁ বুজি পায় যে এইবাহ মৌ একো নকৰে। তেতিয়া মৈতা দি উঠি গৈ সামান্য ধূপ এডাল জ্বলাই দিয়ে, বছ চব মৌ আঁতৰি দিব আৰু অপয়াসে গোটেই মৌখিনি কাটি লৈ গুচি আহিব পাৰিব। ঠিক তেনেকৈয়ে সাঁচি গছতো এই স্পট পৰিছেহে, পোকে খাইছেহে, বাটটো কম বন্ধ হৈছেহে, আমি গছ বিকিবলৈ আৰম্ভ কৰি দিলোঁ। আমি ক'ত 5 লাখ টকা পাম? আমি 4-5 লাখ টকা পাবলৈ হ'লে বুঢ়া হওক, মানে মাল ধৰা 20 বছৰ হৈ যাওক। এতিয়াও 80-90 বছৰীয়া গছ আছে মানুহৰ ঘৰত, 80-90 বছৰীয়া গছ আছে। 6 লাখ 7 লাখ দি আছে, নাই দিয়া, নিদিয়ে। সেইটো এটা ধন সঞ্চয় কৰাৰ বেংক। এতিয়া আমাৰ যিবিলাক ধৰক কৰ্মচাৰী আছে, ইতিমধ্যে গম পাই গৈছে, তেখেতসকলে যিটো মাৰ্চ মাহত টেক্স দিবলগীয়া হৈছে, আপোনাৰ টেক্সটো দি দিলে কমপ্লিট। কোনোবাই লাখ টকা দিছে, কোনোবাই 40,000 দিছে, কাৰোবাৰ গোটেই দৰমহাটোৱে গুচি গৈছে। কিন্তু এতিয়া আপুনি যদি খবৰ কৰে গম পাব, চবলৈকে আকৌ টেক্স এখন ৰিচিভ আহিছে। কোনোবাই 30,000, কোনোবাই 20,000, কোনোবাই 25,000, কোনোবাই 5,000, কোনোবাই 400 এনেকৈ দিবলগীয়া হৈছে। এইটো কেলৈ হৈছে জানেনে? আপোনাৰ নিশ্চয়, আপুনি যদি এজন কৰ্মচাৰী, আপোনাৰ গাতো হয়তো খাটি যাব পাৰে কথাটো। এইটো কেলৈ হৈছে যে আজিকালি গোটেই ছিষ্টেমটো আমি আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি বেংকত পাছবুকবিলাক খুলিবলগীয়া হৈছে। আমাৰ পান কাৰ্ডটো, আধাৰ কাৰ্ডটো লৈ তেওঁলোকে গম পাই গ'ল মোৰ বেংক কিমানত ক'ত কিমান পইচা আছে, আনকি LIC পৰ্যন্ত মোৰ কিমান পইচা আছে, তেওঁ টোটেল পইচাটো তেওঁলোকে গম পাই গ'ল আৰু মেচিনে কৈ দিলে যে মানুহজনে এতিয়া ইমান টকা দিব লাগিব। তাৰমানে আপুনি বেংকত পইচা থ'ব এতিয়া নোৱাৰে। আপুনি যদি বেংকত পইচা থয়, তেতিয়া এটা সীমিত পইচা ল'বই নালাগে, তাৰপিছত আপুনি কিন্তু টেক্স দিবই লাগিব। কিন্তু এই সাঁচি গছ এজোপাত যদি আপোনাৰ 5 লাখ টকাও জমা হৈ যায়, আপুনি কোনো টেক্স দিব নালাগে। মন কৰকচোন, আপুনি 5 টকীয়া বা 7 টকীয়া দামৰ এটা পুলি ৰুইছে, তাক প্ৰতিপাল কৰিছে, আৰু আপোনাৰ বেংক বেলেঞ্চ বাঢ়ি গৈ আছে বুলি আপুনি ধৰক। যেনেকৈ আপোনাৰ সাঁচতীয়া পইচাকেইটা আপুনি কোনো কাৰণত উলিয়াই আনিব নিবিচাৰে, বেংকলৈ যোৱাৰ এলাহতেই হওক বা আপোনাৰ ইচ্ছা যে মই বেংকত থকা পইচাকেইটা খৰচ নকৰোঁ, এইটো মোৰ বিপদহে হৈছে, মহা বিপদতহে উলিয়াই আনিম। ঠিক তেনেকৈ আপুনি ভাবি লওক, এই গছডাল মই নিবিকোঁ, বিপদ আহিব মই বিপদকালত বিকিম, বা মহা বিপদ আহিব তেতিয়া মই বিকিম, নাইবা মই উচিত কামতহে এই গছডাল ব্যৱহাৰ কৰিম। এই গছডাল বিকিলে মই 10,000 ইটা পাব লাগিব। একদম টাৰ্গেট লওক যে মই 10,000 ইটা পাব লাগিব, বা মোক গেটখন বনাব লাগিব, বা মই ছোৱালীজনী বিয়াত ফাৰ্নিচাৰটো পাব লাগিব। এই উদ্দেশ্যে যদি আপুনি গছ এডালক মেৰামতি কৰি থাকে, একদম ধুনীয়াকৈ, আপুনি চাওক এতিয়া মোৰ এই গছপুলিটোৰ গুৰিত আপুনি কি পাইছে? একো নাই, ইমান ধুনীয়াকৈ ইয়াক থোৱা হৈছে। কিন্তু মই যদি 1000 ৰুই লওঁ, এই মই 10ডালত যিমান পাম 1000তো মই সিমানেই পাম। কথাটো হ'ল 1000 হোৱাৰ লগে লগে মোৰ প্ৰতিপালটো কমি যাব। এতিয়া মই আহিছোঁ আকৌ ছেকেণ্ড কথাটোলৈ। সেই কথাটো হ'ল কি, এই গছজোপাৰ ধূনা সংগ। যেনেকৈ আমি আমাৰ ধূনা গছ এজোপাত যদি ঘোপ মাৰি দিওঁ, তেতিয়া তাত কি ওলাব? আঠা ওলাব। আঠাবিলাক আমি ধূনা হিচাপে ব্যৱহাৰ কৰোঁ। এই সাঁচি গছৰো মালখিনিক মানুহে ভাবিব পাৰে যে আঁতৰ বনায়, চেণ্ট বনায়, নিচেইকৈ নবনায়। ইয়াৰ যিখিনি প্ৰকৃত আগৰ, সেই আগৰখিনি দি নিচেইকৈ চেণ্ট নবনায়, কাৰণ সেইখিনি মহামূল্যৱান, বহুত মূল্যৱান বস্তু। ইমানেই মূল্য আছে যে সেইখিনি তেওঁলোকে আঁতৰ বনায়,
চেণ্ট বনাই নষ্ট নকৰে। তেতিয়াহ'লে চেণ্ট বনায় কোনবিলাকে? চেণ্ট বনায় যেতিয়া আপুনি গছডালত ফুটা কৰি দিলে, ঘাপ মাৰি দিলে, বটালি মাৰি দিলে, ইত্যাদি ইত্যাদি কৌশল কৰি আৰ্টিফিচিয়েল কৰি যিখিনি ইয়াত মাল বনোৱা গ'ল, আৰ্টিফিচিয়েল কৰি যিখিনি আগৰ সৃষ্টি কৰা হ'ল, সেইখিনিৰ পৰা সুগন্ধি বনায়, সেইখিনিৰ পৰা ধূপ বনায়, সেইখিনিৰ পৰা প্ৰসাধন সামগ্ৰী বনায়। আনকি ইয়াৰ বগা কাঠটোৰ পৰাও প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰিব পাৰি। সেইখিনি অৰ্থাৎ সঁচা কথা ক'বলৈ গ'লে চুইপখিনি, আৱৰ্জনাখিনি, জাবৰখিনিৰ পৰাহে বিভিন্ন কাম কৰা হয়। কিন্তু যিটো একেবাৰে পিয়'ৰ মাল আপোনাৰ ঘৰত আছে, মোৰ ঘৰত আছে, এইটো কোটিটকীয়া সম্পত্তি। এই বস্তুটো যদি আমি এই গছডাল যদি কাটি পেলাই নি আমি চাচি চুৰুকি যদি ইয়াৰ পৰা সেই ক'লা মালটো উলিয়াই পেলাব পাৰোঁ, তেতিয়া আমি এইজোপা গছতে 2-3 লাখ টকাৰ মাল বাহিৰ কৰি দিব পাৰিম। কিন্তু কথা হ'ল, এই ফুটাটো দেখাৰ লগে লগে আপুনি ঘোপ মাৰি কাটি দিলে নহ'ব। এই তলৰ যিটো ফুটা দেখিছে, এইটো ইয়াক আৰু 2 বছৰ লাগিব। আৰু 2 বছৰৰ ভিতৰতহে এই ছালখনৰ নিচিনা মিশ্ৰণ হৈ যাব। তাৰপাছত কাটিলে আপোনাৰ এই 1 ফুট মাল ওলাব। 1 ফুট মালৰ দাম আপোনাৰ কিমান হ'ব? অন্ততঃ 50 গ্ৰাম হ'ব। 50 গ্ৰাম হ'লে আপুনি তাতেই 50 গ্ৰাম সোণৰ দাম যিমান, এই পিয়'ৰ আগৰটোৰ 50 গ্ৰামৰ দাম হ'ব সোণৰ 3 গুণ। কিমান টকা কল্পনা কৰকচোন। 10 গ্ৰাম সোণৰ দাম যদি 1 লাখ হয়, 50 গ্ৰামত 50 লাখ হ'ল। তেতিয়াহ'লে এই গছডালত আপোনাৰ 50 লাখ টকীয়া গছ এডাল। মই ওপৰখিনি বাদেই দিলোঁ, এই গুৰিৰ এফুটতে ওলাব 50 লাখ টকা। কিন্তু এই 50 লাখ টকা আপোনাৰ পৰা এই পুলিটো নিব কিমানত? 1 লাখত। 1 লাখত নি তেওঁলোকে যদি 2 লাখো খৰচ কৰে, আপুনি চাওকচোন, 50 লাখ টকা নহয়। অৱশ্যে মই যিটো ৰেট কৈ আছোঁ, এইটো ৰেট হৈছে একেবাৰে ডুবাই ৰেট, একেবাৰে ডুবাই ৰেট। গতিকে আপুনি চাওক, আমাক গোটেই 50 লাখ টকা তেওঁলোকে দি দিব নোৱাৰে। যদি আমি আমাৰ প্ৰক্ৰিয়াৰে যদি ইয়াক উলিয়াই দিব পাৰোঁ মালখিনি, তেতিয়া কিন্তু আমি দাম বেছি পাম। যেনেকৈ এথোকা কলৰ দাম 60 টকা বা 120 টকা, কিন্তু একুৰি পকা কলৰ দামেইচোন 120 টকা বা 100 টকা। মন কৰকচোন, তেনে কল থকাৰ কিমান দাম হ'ব। কিন্তু কল থোকা বজাৰলৈ নিয়ালৈকে মেহনতি কিমান হ'ব। এদিন কল থোকা কাটিব লাগিলে, 2 দিন ঘৰত থৈ দিলে, 3 দিনৰ দিনাখন জাকত দিলে, 3 দিন জাক দিলে, 3 দিন জাক দিয়াৰ পিছত সেইখিনি উলিয়াই আকৌ বস্তা দি এদিন ঢাকি থ'লে। তাৰপাছত কালাৰ আহিলে, কালাৰ অহাৰ পিছত মানুহজনে বজাৰে বজাৰে ঘূৰি কলখিনি বিক্ৰী কৰিলে। যদি তেওঁ হ'লচেল দি দিলে, তেওঁ তেতিয়া 60 টকাকৈ পালে। যদি নিজেই বজাৰত গৈ গৈ বিকিলে, তেতিয়াহ'লে তেওঁ 100 টকাকৈ পালে। গতিকে সেইখিনি গোটেইখিনি কাম আমি কৰিব নোৱাৰোঁ। কিন্তু আমি এইখিনিলৈকে কৰিব পাৰোঁ যে ক'লা মালখিনি উলিয়াই দিয়ালৈকে আমি কিন্তু কৰিব পাৰোঁ। অকণমান যত্ন কৰিলে আমি হাজিৰা দি হ'লেও, আমি অভিজ্ঞ মানুহ মাতি আনি হাজিৰা দি হ'লেও মালখিনি উলিয়াব পাৰোঁ। আৰু অভিজ্ঞ মানুহ আনিবলৈ হ'লে আপুনি নাহৰণি বাতিপৰীয়া অঞ্চল বা গোলাঘাট অঞ্চলৰ পৰা আনিব লাগিব। গোলাঘাট অঞ্চলৰ পৰা আপুনি নি মানুহজনক এদিনত 700 বা 800কৈ হাজিৰা দিব লাগিব। 700-800 হাজিৰা দিলে আপোনাৰ গোটেই গছখিনি কাটি পেলাই নি গোটেই মালখিনি আপোনাক বাহিৰ কৰি দিব। আৰু চেলিংটো তেওঁলোকে কৰি দিব। কোনে কিনিব সেইটো তেওঁলোকে ব্যৱস্থা কৰি দিব। তেতিয়া আমি প্ৰচুৰ টকা পাম। কিন্তু এনেই আমি গছপুলি এডাল ৰুই আমি লাখ টকা পাম বুলি যদি ভাবি থাকোঁ, আমি কেতিয়াও লাখ টকা পাবলৈ সক্ষম নহওঁ। হেল্ল' বন্ধু, এই গছবিলাকত আমি প্ৰতিপাল কৰিবই লাগিব। বহুত গছ আছে। এইবিলাক মই আপোনাক এনেকুৱা ধৰণৰ গছে দেখুৱাই আছোঁ যে আমি ঘৰত কেনেকৈ কৰিব পাৰোঁ, আমি ঘৰৰ ঢাপে ঢাপে কেনেকৈ সাঁচি গছ কৰিব পাৰোঁ। মই সেই কথাটোৱে আপোনালোকক এতিয়া বুজাই থাকিবলৈ যত্ন কৰিছোঁ যে ইয়াত কোনো খৰচ পাতি নাই। এইটো এটা চাওক, এই পুলিটোত এটা ৰোগ লাগিছে। এইটো আপোনাৰ পুলিটো হ'ব। এইয়া চাওক, এইটো এটা, এই পুলিটোৰ মাৰি পেলাব। এই পৰুৱা, এইবিলাক আন একো নহয়। এই পৰুৱা, এইটো এটা খুব সুন্দৰ পুলি, কিন্তু এই পুলিটোত কি হৈছে, ইয়াৰ পৰুৱা লাগি গ'লে। এতিয়া আপুনি এই পৰুৱাখিনি খেদিব লাগে। কেনেকৈ খেদিব?
আপুনি যিকোনো উপায় অতি সহজতে খেদিব পাৰে। আপুনি অলপ যদি ইয়াৰ গুৰিত ডিজেল বা ফেনাইল যদি দি দিয়ে, এই পৰুৱাখিনি আঁতৰি গুচি যায়। পৰুৱাখিনি আঁতৰাই দিব পাৰিলে আপোনাৰ পুলিটো বাচি যাব। সেইটো এটা আপোনাৰ কাম। আপুনি যেতিয়া দেখিলে যে ঠিক আহিন কাতি মাহতেই আপোনাৰ পুলিবিলাক দুৰ্বল হৈ গৈছে, আৰু চ'ত মাহত দেখিলে যে পুলি গোটেই পাত চাত সৰি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে, এই কথাটোৰ কাৰণে এই পৰুৱাখিনি আপুনি মাৰি দিব লাগিব। হেল্ল' বন্ধু, আজি কিন্তু এটা আপোনালোকক বহুত ভাল কথা ক'ম। সেই কথাটো আপোনালোকে শুনি লওক, এবাৰ জানি লওক। তাৰ আগতে মোৰ ভিডিঅ'টোত এটা লাইক কৰক। সেই কথাটো হ'ল কি জানেনে, যদি আপোনাৰ ঘৰত এজোপা ভোলা খাচি হৈ গ'ল, বা আপোনাৰ ঘৰত এজোপা অমিতা পিঠিয়া খাচি হৈ গ'ল, অমিতা পিঠিয়া খাচিজোপাৰ কথা কওঁ। অমিতা পিঠিয়া খাচিজোপাত কি হ'ব, এই যে দাগবোৰ দেখিছে, মাছৰ বাকলিৰ দৰে ডাঠ ডাঠ ছাল হ'ব। আপুনি কি কৰিব, সেই গোটেই ছালখিনি বখলিয়াই এৰুৱাই দিব। 1 আঙুলমান কিন্তু তলৰ পৰা ওপৰলৈকে থ'ব, যাতে সি উশাহ নিশাহ লৈ থাকিব পাৰে। 1 আঙুলমান থ'ব, থৈ আপুনি গোটেই ছালখন বখলিয়াই দিব। অমিতা পিঠিয়া তাৰমানে, অমিতা পিঠিয়া বুলি এইটো কাৰণে কৈছোঁ যে মাছৰ চকলৰ দৰে চকলা চকল হৈ যদি আপোনাৰ ঘৰত গছ হৈছে, আপুনি সমূলনছে নুগুচাব। আপুনি হয়তো আপোনাৰ ষ্টাইলতে গুচাব, কিন্তু কিছু অংশ গুৰিৰ পৰা আগলৈকে থাকিবই লাগিব। গছ মৰি নাযায়, আপুনি চিন্তা কৰিব নালাগে, গছ মৰি নাযায়। এজোপাত আপুনি পৰীক্ষামূলকভাৱে কৰি চাব। গুৰিত ধুনীয়াকৈ কাটি ল'ব, গোটেই ছাল চটা আপুনি বখলিয়াই দিব। আপুনি দেখিব যে এবছৰৰ ভিতৰত গছজোপা পুনৰ ছাল ধৰি উঠিলে, আৰু কি হৈছে, গছজোপা দুগুণে বৃদ্ধি হৈছে। এই কথাটো বহুত মানুহে নাজানে বা কৰি পোৱা নাই। অকল অমিতা পিঠিয়ে কিয়, এই খাচিজোপাও মই ছাল বখলিয়াই দিব পাৰোঁ। মোৰ এজোপা খুব উন্নত মানদণ্ডৰ, এই গছজোপা মই ছাল বখলিয়াই দিব, কিন্তু এটা ছাইড, যিহেতু এজোপা খুব ভাল খাচি, গতিকে মই এটা ছাইড মই সম্পূৰ্ণ বখলিয়াই দিব পাৰোঁ। আৰু বখলিয়াই দিয়াৰ লগে লগে এবছৰৰ ভিতৰত আপুনি কিন্তু গম পাই যাব, ছাল বখলিয়াই দিয়াৰ লগে লগে আপুনি গম পাই যাব এই গছজোপাত কিমান ফুটা আছে, ইয়াত কিমান মাল আছে। আপুনি ছাল চটা বখলিয়াই দিয়াৰ লগে লগে আপুনি গম পাব যে ইয়াত অকল সৰহকৈ ফুটা সোপা ওলাই পৰিব। এতিয়া ফুটা সোপা লুকাই আছে ভিতৰত। আপুনি বহুত অভিজ্ঞ মানুহে গম পাই যাব, এনেকৈ ভালকৈ চোৱাৰ পিছত অভিজ্ঞ মানুহে গম পাই যাব যে এইটো ফুটি হয় নে নহয়। ধৰক এইটো মই এটা দেখুৱাই আছোঁ, আপোনাৰ দৃষ্টিগোচৰ হৈছেনে? এইটো চাওক, এইটো এটা ফুটি দেখায়। যদি মই ছালখন বখলিয়াই দিওঁ, এই বুটামটো খোল খাই যাব। বুটামটো খোল খাই যোৱাৰ লগে লগে ইয়াত বগা যিখিনি ওলাই যাব, তাত একদম সলসলীয়াকৈ ইয়াৰ দাগটো ওলাই যাব। আৰু তাৰপিছত যেতিয়া আপুনি তেতিয়াই গণনা কৰি থ'ব লাগিব যে আপোনাৰ গছজোপাত কিমান ফুটি আছে। আপুনি গোটেইজোপা একেবাৰে আগলৈকে যিমান পাৰে তালৈকে গুচাব বাৰু, মানুহজনৰ ওপৰলৈকে টানি আজৰি, তাতকৈ ওপৰলৈ দৰকাৰ নাই। আপুনি কিমান ফুটি আছে চাব। তাৰপিছত যেতিয়া কিন্তু ছাল ধৰিব, আপোনাৰ কিন্তু সেই ফুটাটো সমূলনছে বন্ধ হৈ গুচি যাব। যদি পাৰে আপুনি তাত এটা গজাল ভৰাই থ'ব। এই ফুটাটো যেতিয়া ওলাই যাব, মুকলি হৈ ওলাই যাব, তাত আপুনি এটা গজাল ভৰাই থ'ব। তেতিয়া আপোনাৰ কি হ'ব, গোটেই গছজোপাত ছাল ধৰিব, কিন্তু সেই গজালটো দি থোৱাৰ কাৰণে সেইখিনিত ছাল ধৰিব নোৱাৰে। ফলত কি হ'ব, সেই ফুটাকেইটা আপোনাৰ কোনো এনেকুৱা বেপাৰী নাহিব যে যিহেতু ফুটি নহয় বুলি ক'ব, প্ৰত্যেকেই ক'বলৈ বাধ্য হ'ব। এতিয়া আপোনাক অতি গোপনে কৈ থওঁ, যেতিয়া আপুনি সেই ছাল চটা বখলিয়াব, তাত আপুনি একদম ধুনীয়াকৈ 20-22টামান ফুটা উলিয়াই দিয়ক। বজাৰৰ পৰা যে এইবিলাক যে হেৰি পায়, বিন্ধনাটো পায় যে, আপুনি এটা লৈ আহিব ড্ৰিল মেচিন। আপুনি ড্ৰিল মেচিন এটা লৈ আহি আপুনি একদম 10-20টা প্ৰতিজোপা গছতে ছাল এৰুৱাওক, ধুনীয়াকৈ ছাল এৰুৱাওক। 10-20টা আপুনি ফুটা কৰি দিয়ক, ফুটা কৰি পেলাই আপুনি এৰি দিয়ক। যেতিয়া ছাল ধৰিবলৈ আৰম্ভ কৰোঁ হওঁতেই আপুনি গজাল এটা এটা সেই ড্ৰিল মেচিনে যিটো ফুটা উলিয়াইছিলে তাতে এটা গজাল ভৰাই থৈ দিয়ক। আৰু যেতিয়া আপোনাৰ গছজোপা সম্পূৰ্ণ ছাল ধৰি যাব, তেতিয়া আপোনাৰ সেই ফুটাকেইটা থাকি যাব নহয়। আপুনি ফুটাকেইটাত অলপ মেহনতি কৰিব লাগিব। অলপ মেহনতি কৰিলে কি হ'ব, সেই ফুটাকেইটা
হাইলাখ লুক লাইক ফুটি। এনেকুৱা হ'ব যে দেখিবলৈ একেবাৰে ফুটিৰ দৰে হ'ব, লুক লাইক। কিন্তু আপুনি বেপাৰীজন কেতিয়াও নমৰে, কাৰণ সেই ফুটাবোৰত আগৰ ধৰিবই। কিন্তু আগৰ মানে আগতেই কৈছোঁ যে যিখিনি ডেগত দি পেলাই 15 দিন 20 দিন আপোনাক গেলাই থ'ব, গেলাই থৈ আপোনাৰ ডেগত দিব, ডেগত দিয়াৰ পিছত তাৰপৰা মালটো তেওঁলোকে বাহিৰ কৰিব, অৰ্থাৎ আঁতৰ উলিয়াব। মানুহজন কেতিয়াও নুডুবে, কিন্তু আপুনি উঠিব। মানুহজন নুডুবে, আপুনি ওপৰলৈ উঠিব। আপোনাক এইটো এটা কিন্তু মই আজি সাংঘাতিক কথা কৈ দিলোঁ, কাৰণ আপুনি এতিয়ালৈকে ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চাই আছে। যদি স্কিপ কৰি গৈছে, তেতিয়াহ'লে যিকেইজনে স্কিপ কৰি গৈছে সেইকেইজনে এই কথাটো গম নাপায়। তেওঁলোকে এইটো মহা ভুল কৰিলে। তেওঁলোকে হয়তো স্কিপ কৰি দিয়াৰ লগে লগে পাছৰ অংশলৈ গুচি যাব। এই যে মাজৰ অংশত মই এই কথাটো ক'লোঁ, এই কথাটো তেওঁলোকে নাপাব। সেইকাৰণে মই কৈছোঁ যে মোৰ ভিডিঅ'বিলাক যেতিয়া চাই আদিৰ পৰা অন্তলৈকে চাব, কাৰণ মই বহুত কথা কোৱাৰ মাজে মাজে কিছুমান কথা কৈ যাওঁ যিখিনি আপোনালোকৰ কামত আহিব। আৰু এই কথাবিলাক আচলতে পোনপটীয়াকৈ কৈ দিবলৈ মই অলপ অসুবিধাও পাওঁ। তাতকৈ যদি মই নিজেই গৈ আপোনাৰ ঘৰত তেনেকুৱা কৰি থৈ আহোঁ, আপুনি কিন্তু 100% ছাকচিছ হ'ব। কাৰণ এই কথাবিলাক ডিক্লাৰ দিয়া কথা নহয়। এই কথাটো কাৰণ আপোনাক গোপনভাৱে টকা ঘটিবলৈ মই শিকাই আছোঁ। আপুনি কেনেকৈ মাল নাই কৰি আপুনি হাহাকাৰ কৰি আছে, কিন্তু সেই মাল নাইকিয়া গছজোপাত আপুনি লাখ টকা, 1 লাখ 2 লাখ টকা পোৱাৰ মই কৌশল শিকাই দিলোঁ। এইবোৰ চাওক, আমাৰ কিন্তু তেনেকুৱা কৰিব কোনো দৰকাৰ নাই। এইবোৰ ফুটি দেখিছে, আমাৰ এইবোৰ গছত একদম বৰাবৰ ফুটি, এইবোৰ দেখিছেনে, বৰাবৰ ফুটি। কিন্তু যদি আপোনাৰ ফুটি নাই, আমাৰ কথা নাই। আচ্ছা, এই কথাটো কেলৈ হ'বলৈ পাইছে আপুনি চাওকচোন। মোৰ এই গছডালত যে 100টা ফুটা আছে, মোৰ এই পুলিটোত যে 100টা ফুটা আছে, আপুনি কৈছে আপোনাৰ বাৰীত 14ডাল গছ আছে, 10ডাল গছ আছে, 5 ফুট গোলাই হৈছে, কিন্তু কোনো মাল নাই। আপুনি ৰুলে কি? গোটেই কথাটো হ'ল কি, আপুনি ৰুলে কি? আপুনি বজাৰৰ পৰা কিনি নিলে পুলি, বা নিজৰ বাৰীৰে ওৰটো গোটাই আনি পেলানি ৰুলেহি, নহ'ব নহয়। মোৰ এইটো পুলি দেখিছেনে, এই পুলিটোনো কিমান কণ হৈছে, কিন্তু তাৰ আপুনি লেংথ চাওক, এইটো দেখিছেনে, তাৰ লেংথ চাওক কেইফুট হৈছে। 8 ফুটতকৈ ওপৰ হৈ গ'ল, 10 ফুট হৈ গ'ল এইটো। আৰু চাওক পেঞ্চিলৰ দৰে দেখিছেনে, সমান একদম কিমান দীঘল হ'ল। এইটো 1 বছৰ, আৰু 1 বছৰ দিলে এইটো 20 ফুট পাৰ হৈ যাব, 20 ফুট পাৰ হৈ যাব। আৰু যদি তাৰ কাষে কাষে ছাপৰ্টাৰ থাকে, ই হালিও নাযায়। আৰু যদি ইয়াত কোনো লতা লতিকা নাথাকে, ই তেতিয়া হালিও নাযায়, একদম এনেকৈ ষ্ট্ৰেইট গৈ থাকিব। কিন্তু এই পাতবোৰ কাটি দিব লাগিব, এইবাৰ এই ডাল পাতবোৰ এইবোৰ কাটি দিব লাগিব, এইবোৰ আঁতৰাই দিব লাগিব, আঁতৰাই একদম চিকুণ কৰি দিব লাগিব। হেল্ল' বন্ধু, এতিয়া আমি পাতি আছোঁ কি, যে আপুনি কিয় লাখ টকা নাপায়। আপুনি চিলেকশ্যন ভুল কৰে। আপুনি যিমানেই বেপাৰীজনে আপোনাক কওক যে মই আপোনাক মিঠা খাচি দিম, আপোনাক মিঠা খাচি দিম, আপুনি বিশ্বাস কৰিবনে? আৰু আপুনি যদি বিশ্বাস কৰে যে হয় মোক মানুহজনে মিঠা খাচি দিম, ময়ো আপোনাক বিশ্বাস কৰাই দিম। মই যদি আপোনাৰ এজন খাচী পুলি বিক্ৰেতা হয়, মই আপোনাক এনেকুৱা ধৰণে বিশ্বাস কৰাই দিম যে আপুনি মোৰ পুলি কিনিবলৈ বাধ্য হ'ব। কিন্তু হয় জানো? মই জানো সঁচাকৈ মিঠা খাচি আপোনাক দিছোঁ? আৰু মোৰ লক্ষ্যটো জানো মিঠা খাচি কৰা? মোৰ লক্ষ্য হ'ল পুলি উৎপাদন কৰিব লাগে, আৰু 10 টকা 12 টকাত বিকিব লাগে, আৰু আপুনি কিনিব লাগে। আপোনাক মই কৈ আছোঁ মিঠা খাচি। আজিকালি চবে বেপাৰীয়ে কয় যে আহক মিঠা খাচি পাব, মিঠা খাচি পাব। সেই মানুহজনে বাৰু সঁচাকৈ মিঠা খাচি গুটি বিচাৰি ফুৰিছিল নে? তেওঁ কেতিয়াও মিঠা খাচি পুলি গুটি বিচাৰি ফুৰা নাই। তেওঁ যধে মধে জোৰে তৰে মুঠতে গুটি লাগে। সেই সময়টোত ইমান মানে গুটিৰ কাৰণে ইমানেই মানে অসুবিধা হৈ যায়, কাৰণ এতিয়াৰ পৰা পুলি ভৰাবলৈ আৰম্ভ কৰিলেই নে পলিথিন ভৰাবলৈ আৰম্ভ কৰিলে। এতিয়াৰ পৰা যদি এজন মানুহে পলিথিন ভৰাবলৈ আৰম্ভ কৰিলেই, আৰু তাত পুলি দিব অহা বছৰ আহাৰ মাহত, তেতিয়া সেই মানুহজনক কিমান পুলি লাগিব আপুনি মন কৰকচোন। হেল্ল' বন্ধু, আজি এইকাৰণে এই পুলিটোৰ ওচৰলৈ আকৌ আহিলোঁ। এসপ্তাহৰ আগত মই এটা ভিডিঅ' দিছিলোঁ, সেই তেতিয়া মোৰ পুলিটো বহুত চাপৰ আছিল, কিন্তু এসপ্তাহৰ পিছত আজি এইটো পুলি চাওক কেনেকৈ গুচি গ'ল।
এসপ্তাহৰ আগত আপোনালোকে ভিডিঅ' চাব পাৰে মই এই পুলিটো দি আছোঁ আৰু এই কেঁকুৰা কেঁকুৰি পাতবোৰৰ কথাও কৈ আছিলোঁ দেখিছেনে এসপ্তাহৰ পিছত মোৰ এই পুলিটো চাওক তেতিয়া আছিলে 6 ফুট 5 ফুটমান আছিলে এতিয়া হৈ গ'ল এইটো 8 ফুট 2 ফুট গ'ল আৰু কেইদিনমান ৰ'ব মই আপোনালোকক এই পুলিটো দেখুৱাম ভালকৈ মন কৰি ৰাখক আৰু এসপ্তাহৰ পিছত মই এই পুলিটো দেখুৱাম এসপ্তাহৰ পিছত এই পুলিটো হ'বগৈ 20 ফুট আৰু এসপ্তাহৰ পিছত এই পুলিটো 20 ফুট হৈ যাব মই মনত পেলাই দিম আপুনি চাব আজি তাৰিখৰ ভিডিঅ'টো চাব আৰু সেই চাওক এইটো কেনেকৈ গম পালোঁ ই যে তলৰ বস্তুখিনি এৰি থৈ গুচি গ'ল দেখিছেনে এই তলৰ যিখিনি ডাল পাত আছিলে এই সোপাক এৰি পেলাই ই গ্ৰ' হৈ গৈছে চাওক গতিকে ইয়াৰ কথাটো কেলে আগবাঢ়িলে ই হ'ল এটা মিঠা খাচীৰ পুলি এইটো চাওক এইটো হ'ল এটা মিঠা খাচীৰ পুলি আপুনি ভালকৈ ৰিজাই চাব মই দেখুৱাই দিছোঁ এই অংশটো এতিয়া বাঢ়িলে এই অংশটো এতিয়া বাঢ়িলে এসপ্তাহত বাঢ়িছে কল্পনা কৰিব নোৱাৰে আৰু সেই পুলিটো চাওক মই আৰু কেইদিনমান আছে মই সেই ডালটো কাটি দিম কাটি দিয়াৰ পিছত সেইটো ওপৰলৈ গুচি যাব গতিকে সাঁচি খেতিটো তেনেই সহজ আপুনি এনেকৈ আপোনাৰ সুবিধাজনক জেগাত আপুনি 4-5টামান পুলি ৰুই লওক আৰু সেই 4-5টা পুলিৰ ওচৰলৈ আপুনি সদায় আহক প্ৰত্যেক দিনেই আহক সিহঁতক চাফ চিকুণ কৰি থাকক অকণ গোবৰ জাবৰ আপুনি দি থাকক খৰালি দিনত আপুনি অলপ ইয়াতে পানী দুনি পোৱাৰ ব্যৱস্থা কৰি থাকক আপোনাৰ ঘৰৰ ভিতৰত ধোৱা বাচন চাচন ধোৱা পানীখিনি ইয়ালৈকে পাইপডাল পেলাই দিয়ক ইয়াৰ মাজতে পৰি থাকিলে বাৰিষা সেইডাল আপুনি আঁতৰাই দিবও পাৰে আপুনি পেলনীয়া পানীখিনি কেতিয়াও পেলাই দিব নালাগে আপোনাৰ কাঁহী বাতি ধোৱা পানীখিনি কেতিয়াও পেলাই দিব নালাগে সেইখিনি সদায় এনেকৈ ইহঁতৰ গুৰিতে দি দিব লাগে গতিকে এইখিনিয়ে কথা খাচী খেতি কৰিবলৈ হ'লে আমি কথা পাতি থাকিব লাগিব নিত্য নতুন কথা আমি জানি থাকিব লাগিব আৰু অকল খাচী পুলি কৰি খাচী পুলি বিকি ধন ল'বলৈ হ'লে আপুনি জীয়াইও থাকিব লাগিব দীৰ্ঘদিন আৰু দীৰ্ঘদিন জীয়াই থাকিবৰ কাৰণে আপুনি ডাক্তৰৰ ঔষধ কিছুমান খাই জীয়াই থাকিব নোৱাৰে আপুনি এই খাচী গছৰ পৰাই জীয়াই থাকিব পাৰিব খাচী গছৰে মাল উলিয়াই আপুনি ধূনা উলিয়াই আপুনি আৰম্ভ কৰি দিয়কচোন খাচী গছৰ ধূনা উলিওৱাটো আপুনি আৰম্ভ কৰি দিয়ক আপোনাৰ ল'ৰাহঁত একদম পাকৈত হৈ যাব তাৰমানে খাচী বেপাৰী আহিলে তেতিয়া আপোনাৰ গাঁৱৰ পৰা আগৰহে নিব পাৰিব গছ নিব নোৱাৰে কাৰণ সেই বেপাৰীখিনিতকৈ আপুনি মানুহক বেছি দাম দিব পাৰিব কাৰণ গাঁৱৰ মানুহ এজনক আপুনি ক'ব পাৰিব যে আপোনাৰ ঘৰতে মই এই বস্তুটো কাটি কুটি আপোনাৰ মই মাল উলিয়াম আপোনাক উপযুক্ত দাম দিম লৈ আহক আপুনি মোৰ লগত সহযোগ কৰক দুয়োটাই লাগি ভাগি আমি কামখিনি কৰোঁ আপোনাৰ ঘৰত হাজিৰা দি মানুহ বহুৱাই দিয়ক মানুহে মাল লৈ আহিলে আপুনি কাটি কুটি দিয়ক কাটি কুটি দি আপুনি মালখিনি উপযুক্ত দামত আপুনি বিক্ৰী কৰক মানুহ ৰৈ আছে খাচী আগৰ কিনিবলৈ মানুহ ৰৈ আছে নাই মাল পাবলৈ নাই একেবাৰেই নাই হাহাকাৰ কৰি ফুৰিছে কিন্তু আমি পানী ৰেটত দি আছোঁ আজি আপুনি ডুবাইত ইমানেই ধনী ধনী মানুহ আছে ইমানেই বিয়াগুম মানুহ আছে বা হোজাইত ইমান ডাঙৰ ডাঙৰ অট্টালিকা বনাইছে প্ৰত্যেক ঘৰ মানুহে কিহৰ পৰা খাচীৰ পৰা তেওঁলোকৰ মেইন কাৰবাৰটোৱে হ'ল খাচী খেতি কৰিছে কোনে আপুনি মই আমি কি পাইছোঁ ফুটুকাৰ ফেন 50 টকাত গছ কাটিবলৈ আহিব 1000 টকাত গছ কাটিবলৈ আহিব লাখ টকীয়া গছ কটা মানুহ খুব কমেই আছে সেইকাৰণে কৈছোঁ আনে যি কৰে কৰি থওক আপোনালোকে যি মোৰ চেনেলটো চাই আছে তেখেতসকলে খুব আনন্দ মনেৰে খেতিটো কৰক বিকাৰ কথা নাভাবিবই আৰু একেবাৰে গছৰ পৰা গুটি সংগ্ৰহ কৰোঁতেই মিঠা খাচীৰ পৰা আপুনি সংগ্ৰহ কৰক মানে এনেকুৱা গছৰ পৰা আপুনি সংগ্ৰহ কৰক যিজোপাত উভৈনদী হৈ পোক আছে আপোনাৰ অঞ্চলত যদি পোক নাই আপুনি আমাৰ অঞ্চললৈ গুচি আহক আমাৰ অঞ্চল মানে গোলাঘাট গুচি আহক একেবাৰে পোক লাগি থকা গছৰ পৰা আপুনি কিমান গুটি লাগে লৈ যাওক আপোনাক কিমান গুটি লাগে খুজিলে দি দিব আপোনাক যদি এপোন তামোলৰ দাম ল'ব বা এৰা তামোলৰ দাম ল'ব মানুহে কিন্তু আপুনি 1 কেজি খাচী গুটি নিলে আপোনাক কোনো দাম নলয় লৈ আপোনাক পাৰি মোনাত বান্ধি দিব আপুনি মটৰচাইকেল এখন লৈ আহক কওক আপুনি যে মই আমুক জেগাৰ পৰা আহিছোঁ মোক কেইটামান খাচী গুটি লাগে ভাল জাতৰ
আপোনাক মালিকে বাৰীলৈ নি পাৰি পেকিং কৰি জলপান চাহ খুৱাই মটৰচাইকেলত বান্ধি দিব বা আপোনাক কাৰত তুলি দিব। হয় নহয় এবাৰ প্ৰমাণ কৰি চাওক। আহাৰৰ 15-20 দিন যোৱাত আহক বা আপুনি শাওনৰ একেবাৰে প্ৰথম সপ্তাহত আহক। আপুনি চাব, মই কোৱা কথাটো আপুনি আখৰে আখৰে প্ৰমাণ পাব। কোনেও আপোনাক টকা পইচা ডিমাণ্ড নকৰে, আপোনাক চাহ জলপান খুৱাই সাঁচি পুলি দি আপোনাক পঠিয়াই দিব। সেইখিনি পুলি পচাই পেলানি আপুনি সাঁচি খেতি কৰক। লাখ নহয় কোটি ঘৰত টকা পাব। কাৰণ আপুনি দেখিলে যে কোনজোপা গছৰ পৰা আপুনি নিছে। আৰু পোক অট'মেটিক হ'ব। আপুনি কমলা টেঙা এটা ৰুৱকচোন। কমলা টেঙাটোত যে এটা পোক লাগে, শিং লগা পোক, নীলা নীলা আৰু এটা ক'লা ক'লা, ক'ৰ পৰা আহে? আপুনিতো সেই পোকটো ক'তো দেখা নাই। যেতিয়া আপুনি কমলা টেঙা এজোপা বা নেমু টেঙা এজোপা ৰুলে, আপুনি দেখিলে যে আপোনাৰ ঘৰত শিং লগা পোকটো আহি গ'ল, মানে কমলা টেঙা পাত খোৱা পোকটো আহি গ'ল। তেনেকৈ আপুনি ভাল সাঁচি ৰুৱক। পোক যেনেকুৱাই নোহোৱা জেগা হওক, পোক হ'বলৈ বাধ্য। পোক হ'বই, যিকোনো উপায়ে পোক হ'বই। আপুনি পোকৰ চিন্তা কৰিব নালাগে। সাঁচি গছৰ পোকৰ কথা চিন্তা কৰিব নালাগে। আপুনি মাত্ৰ চিন্তা কৰক কেনেকৈ ভাল জাতৰ সাঁচি পুলি আপোনাৰ বাৰীত 10-15টা ৰুব পাৰে। আৰু 10-15টা ৰোৱাৰ পিছৰ আপুনি 2 বছৰৰ পিছৰ পৰাই আপোনাৰ ঘৰত উভৈনদী গুটি হ'ব। আৰু সেই গুটিখিনিৰ পৰা আপুনি যিখিনি পুলি কৰিব আপুনি নুৰুব। আপোনাৰ এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে যে মিঠা সাঁচি সঁচ আনি মোৰ ঘৰত কৰিলোঁ, কিন্তু তাৰ পৰা যিখিনি গুটি লাগিছে সেই গুটিখিনিৰ পৰা মোক পুলি কৰি নুৰুবলৈ কৈছে কিয়? যিমানে আপুনি বুঢ়া গছৰ পুলি আনিব, সিমানেই আপোনাৰ খেতিটো ভাল হ'ব। যিমানেই ওখ গছৰ পৰা আপুনি আনিব, সিমানেই আপোনাৰ খেতিটো ভাল হ'ব। যিমানেই চাপৰ গছৰ পৰা কৰিব, সিমানেই আপোনাৰ খেতিটো বেয়া হ'ব। অৰ্থাৎ ৰিচাৰ্চৰ পৰা আমি যেতিয়া ধানখিনি লৈ আনো, 3টা খেতি কৰাৰ পিছত আমি আকৌ ধানখিনি সলাই দিওঁ। আমি এইটো ভাবি থাকিলে নহ'ব যে ৰিচাৰ্চৰ সঁচ আনিছোঁ, ৰিচাৰ্চৰ পৰা আনিছোঁ, এইটো ভাবি থাকিলে নহ'ব। আপোনাৰ পথাৰত যেতিয়া 3বাৰ আপুনি খেতি কৰি দিলে, আপোনাৰ তাৰ গুণাগুণখিনি নষ্ট হৈ গুচি গ'ল। কাৰণ সেইখিনি বেলেগ ধানৰ লগত আপোনাৰ হৈ গ'ল, মিলি গ'ল, ক্ৰছ হৈ গ'ল। আপোনাৰ পথাৰত যেতিয়া ৰেণু ধৰিব ধানত, তেতিয়াই কি হ'ল, বেলেগ ধানৰ লগত ক্ৰছ হৈ যাব, বতাহৰ দ্বাৰাই ক্ৰছ হৈ যাব। হৈ যোৱাৰ পিছত 3টা খেতি কৰাৰ পিছত আপোনাৰ 100% আকৌ আগৰ ধানলৈ পৰিণত হৈ যাব। গতিকে আপুনি আকৌ নতুনকৈ ৰিচাৰ্চৰ পৰা ধান আনিব লাগিব। এতিয়া ৰিচাৰ্চত গ'লে আপুনি ধান পাবনে? আমাৰ বহুত মানুহে ৰিচাৰ্চৰ পৰা ধান লৈ আনে, কিন্তু ৰিচাৰ্চৰ পৰা ধান আনিবলৈ গ'লে কি লোকচানটো হয় জানেনে? পথাৰতেই তেওঁলোকে কিনি লয়। তেওঁলোকে বিঘাই মাটি আপুনি কৰা খেতিৰ ধান কিনি লৈ জাৰি জোকাৰি ঔষধ দি সেইখিনিকে আমাৰ মাজত বিতৰণ কৰে। সেইখিনি ধান আনিলে আপুনি কামত নাহিব। যিখিনি তেওঁলোকৰ নিজৰ খেতি পথাৰত কৰে, নিজৰ খেতি পথাৰত তেওঁলোকে আৰম্ভণিৰ পৰা শেষলৈকে কৰে, সেইখিনি যদি আপুনি আনিব পাৰে, সেইখিনি যদি আপোনাক দিব, বিশ্বাসী মানুহ থাকিলে আপোনাক দিব, সেইখিনিৰ পৰাহে আপুনি ভাল ধান পাবলৈ সক্ষম হ'ব। হেল্ল' বন্ধু, বহুত মানুহে যে এই চিডবিলাক অনাৰ পিছত যে পথাৰত ধানেই নোলায়, শ বিঘা মাটিত ধানেই নোলায়, কেলে? এনেকুৱাবিলাক কাৰণতে ধান নোলায়। হেল্ল' বন্ধু, আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে শেষ কৰিছোঁ। আকৌ অহাকালিলৈ লগ পাম। গুৰুত্বপূৰ্ণ কথা কিছুমান সঞ্চিত হৈ আছে, সেইখিনি আপোনালোকৰ মাজত এৰি দিম। যদি মোৰ কথাখিনি ভাল লাগিছে, এটা কমেণ্ট কৰক, লাইক কৰক আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰক। যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰক। আজিলৈ আহোঁ, ধন্যবাদ।